Dear students, আজি মই তোমালোকৰ কাৰণে আনেটি ভিডিও লৈ আহিছো আৰু আজিৰ ভিডিওত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ লেসন নম্বৰ 11 স্প্ৰিং টাইম স্প্লেন্ডৰ এই চেপ্টাৰটিৰ ওপৰত। এই চেপ্টাৰটিৰ অসমীয়া ভাৱানুবাদ অৰ্থাৎ অসমীয়াত মই অনুবাদ কৰি দিম। তোমালোক সকলোৱে ভিডিওটি হেহলৈ চাবা আৰু ইয়াৰ কুৱেশ্যন আনসাৰটো দি দিয়াৰ চেষ্টা কৰিম। তোমালোকে ভিডিওটো চাই থাকিবা আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো টিপি দিবা যাতে নতুন ভিডিও দিয়াৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যোৱা। এন্তে বলা দেৰি নকৰি ভিডিওটি স্টাৰ্ট কৰো। স্প্ৰিং টাইম স্প্লেন্ডৰ বসন্তকালৰ সৌন্দৰ্য। Rihan, a teenager, lives with his parents in Guwahati. Rihan নামৰ এজন ল'ৰা টিনেজাৰত পৰিছে। টিনেজাৰ সচৰাচৰ 11 বছৰৰ পৰা 19 বছৰলৈকে ধৰা হয়। তাৰ বয়স এনেকুৱা হ'ব আৰু পিতৃ মাতৃৰ সৈতে গুৱাহাটীত বাস কৰে। He is an ordinary boy. He তেনে সাধাৰণ এজন ল'ৰা with an extraordinary habit. কিন্তু তাৰ extraordinary এটি habit আছে, অভ্যাস আছে। He loves to write in his diary. He diary লিখি ভাল পায়। His diary is more than just a book. তাৰ ডায়েৰীখন কিতাপতকৈও শ্ৰেষ্ঠ। It is his confidant. এইটো তাৰ বিশ্বস্ত, his closest friend. তাৰ অন্তৰংগ বন্ধু। ডায়েৰী তাৰ বিশ্বস্ত আৰু অন্তৰংগ বন্ধু। Here are some extracts from Rihan's diary in which he has chronicled the breathtaking beauty of spring, the season of renewal. ইয়াত তোমালোকক ৰিহনৰ ডায়েৰীৰ কিছুমান এন্ট্ৰি উল্লেখ কৰি দিয়া হৈছে যিবিলাকে অসমৰ স্প্ৰিং টাইমৰ মানে বসন্তকালৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছে। বসন্তকালক দা সিজন অফ ৰেনুৱেল বুলি কোৱা হৈছে, নতুনত্বৰ ঋতু বুলি কোৱা হৈছে। ৰিহনৰ ডায়েৰীখন চোৱা। ইয়াত প্ৰথম এটা এক্সট্ৰেক্ট দিছে, তাৰ ডায়েৰী এন্ট্ৰি এটা দিছে 2 এপ্ৰিল 2023 চনত ৰিহন লিখিছে, ডিয়াৰ ডায়েৰী, মৰমৰ ডায়েৰী, স্প্ৰিং হেজ ফাইনেলি এৰাইভড। অৱশেষত স্প্ৰিং আহি পাইছে। And it has fully embraced our land Assam. আৰু ইয়ে অসমক আকোৱালি লৈছে, অৰ্থাৎ অসমৰ চৌদিশে স্প্ৰিং আহি পাইছে। The entire state has burst into a riot of colors and fragrance. গোটেই ৰাজ্যখন নানা ৰঙেৰে আৰু সুবাহেৰে ব্ৰাষ্ট হৈ পৰিছে। The beauty of the season never fails to lift my spirit. এই ঋতুৰ সৌন্দৰ্যই মোক কেতিয়াও নিৰাশ নকৰে। নেভাৰ ফেইলছ টু লিফ্ট মাই স্পিৰিট, সদায় মোক উৎসাহিত কৰে। এজ আই ষ্টেপড আউট অফ মাই হাউচ দিছ মৰ্ণিং, মই যেতিয়া ৰাতিপুৱাতে ঘৰৰ পৰা ওলাই যাওঁ, আই ৱাজ গ্ৰিটেড বাই এ জেণ্টল ব্ৰিজ কেৰিয়িং দ্য এৰ'মা of blooming flowers. I was greeted, মোক অভিবাদন কৰা হয়, by a gentle breeze carrying the aroma of I was greeted by a gentle breeze carrying the aroma of blooming flowers. মোক হুৰহুৰীয়া বতাহ আৰু ফুলি থকা ফুলবোৰৰ এৰোমা কঢ়িয়াই আনো, মোক অভিবাদন কৰে। I could hear the melodious songs of birds. মই চৰাইবিলাকৰ মেলোডিয়াছ গান শুনিবলৈ পাওঁ, স্পেচিয়েলি দ্য কুকু, বিশেষকৈ কুলি চৰাই। The trees are now adorned with delicate green leaves. গছ-গছনি বোলে প্ৰকৃতিক সেউজীয়া পাতেৰে নতুনকৈ আকৰ্ষণ কৰে। এডৰ্ন মানে হৈছে অত্যধিক এট্ৰাক্টিভ কৰা। The entire landscape seems so majestic. গোটেই অসমখনেই
প্ৰকৃতিয়ে বৰ মেজেষ্টিক যেন লাগে ইমপ্ৰেছিভ বিউটিৰে ভৰি পৰে I could not help but spend hours in the garden enjoying the beautiful morning মই ৰাতিপুৱা ঘণ্টা ঘণ্টা ধৰি বাগিচাত ধুনীয়া ৰাতিপুৱাবিলাক এনজয় কৰোঁ until next time আগলৈ আৰু লিখা হ'ব ৰিহন এইটো হৈছে ৰিহনৰ এটা ডায়েৰী এণ্ট্ৰি তাৰপিছত আৰু এটা ডায়েৰী এণ্ট্ৰি দিছে এপ্ৰিল 12 2023 ডিয়াৰ ডায়েৰী টুডে ৱাজ এ ডে আই হেড বিন ইগাৰলি ৱেইটিং ফৰ আজিৰ দিনটোৰ কাৰণে মই বৰ আগ্ৰহেৰে আছিলোঁ অপেক্ষা কৰি আছিলোঁ The day I got to go to my ancestral village for ৰঙালী বিহু আজিৰ দিনটোত মই ৰঙালী বিহুৰ কাৰণে মোৰ এনচেষ্ট্ৰেল ভিলেজলৈ যাম তাৰমানে য'ত আগৰ পৰা তেওঁলোকৰ বংশ আছিল এনচেষ্ট্ৰেল পূৰ্বপুৰুষৰ গাঁও যিখন সেইখনলৈ যাব ৰঙালী বিহুৰ কাৰণে The excitement that races through my heart is beyond words মোৰ মনত যি এক্সাইটমেণ্ট আহিছে উল্লাস আহিছে সেইটো শব্দৰে বৰ্ণনা কৰিব নোৱাৰিম মাই এণ্ড দেউতা ৱক মি আপ আৰ্লি মা আৰু দেউতাই মোক সোনকালে জগাই দিছিল এণ্ড উই বিগান পেকিং আৱাৰ বেগছ আৰু আমি আমাৰ বেগ পেকিঙত লাগিছিলোঁ দ্য থট অফ জইনিং ইন দ্য ফেষ্টিভ চেলিব্ৰেশ্যন উইথ মাই কাজিনছ ফিল্ছ মি উইথ জয় মোৰ কাজিনসকলৰ লগত আমি উৎসৱটো এনজয় কৰিম বুলি ভাবিয়েই মোৰ অন্তৰ ভৰি পৰিছিল আনন্দৰে ভৰি পৰিছিল দ্য ড্ৰাইভ টু আৱাৰ ভিলেজ ইজ অলৱেজ এন এডভেঞ্চাৰ আমাৰ গাঁৱলৈ যোৱাটো সদায় মোৰ কাৰণে এটি অভিযানৰ নিচিনা দ্য উইণ্ডিং ৰোডছ লাৰ্জ গ্ৰীণ ফিল্ডছ দ্য ষ্ট্ৰীট চেণ্ট অফ ব্লুমিং ফ্লাৱাৰ্ছ ফ্ৰেছলি কাট গ্ৰাছ এণ্ড দ্য পেট্ৰিয়চাৰ মেক ইট এন আনফৰগেটেবল জাৰ্ণি যাওঁতে ৰাস্তা ঘাটে সেউজীয়া পথাৰবিলাকে আৰু ফুলি থকা ফুলবোৰৰ সুবাহে নতুনকৈ গজিবলৈ ধৰা গছ গছনিবিলাকে ফ্ৰেছ সতেজ গছ গছনিবিলাকে যিবিলাক কাটি থৈ দিয়ে এণ্ড দ্য পেট্ৰিয়চাৰ মেক ইট এন আনফৰগেটেবল জাৰ্ণি এইবিলাকে মোৰ যাত্ৰাটোক আনফৰগেটেবল কৰি দিয়ে পাহৰিব নোৱাৰা কৰি দিয়ে এজ উই এৰাইভড আমি যেতিয়া গৈ গাঁৱত উপস্থিত হওঁ দ্য ফাৰ্ষ্ট থিং ডেট কট মাই আই ৱাজ দ্য অৰ্কিড ব্লুমিং এভৰিৱেয়াৰ মোৰ চকু কাঢ়ি নিয়ে যি সকলোতে ফুলি থকা অৰ্কিডবিলাকে নট অনলি দ্য অৰ্কিডছ ফ্লাৱাৰ্ছ লাইক তগৰ নাহৰ এণ্ড কেতেকী পেইণ্টেড দ্য লেণ্ডস্কেপ উইথ দেয়াৰ ভাইব্ৰেণ্ট কালাৰ্ছ কেৱল অৰ্কিডেই নহয় বিভিন্ন ধৰণৰ ফুল যেনে তগৰ নাহৰ কেতেকী আদি বিভিন্ন ৰঙৰ ফুলবোৰেও আই কুড চি ডেট দ্য ভিলেজ ৱাজ অলৰেডি বাষ্টলিং উইথ এক্টিভিটি মই দেখিবলৈ পাওঁ গাঁৱৰ মানুহ বিভিন্ন কৰ্মত ব্যস্ত দ্য চাউণ্ড অফ ঢোল এণ্ড পেপা ফিল দ্য এয়াৰ ঢোল আৰু পেপাৰ শব্দ বতাহত বিয়পি আহে এণ্ড দ্য চাইড অফ পিপুল ডান্সিং এণ্ড প্ৰেক্টিচিং দ্য বিহু ডান্স আৰু বিভিন্ন মানুহবিলাকে বিহু ডান্সৰ প্ৰেক্টিছ কৰি থাকে উইথ আটমষ্ট এনথাছিজম ৱাজ এ চাইট টু বিহল্ড উৎসাহৰে ভৰপূৰ হৈ থাকে সেই দৃশ্যবিলাক উল্লাসৰে ভৰপূৰ হৈ থাকে আই চ মাই কাজিনছ মই মোৰ কাজিনসকলক লগ পাওঁ এণ্ড আণ্টছ এপ্লাইং জেতুকা অন দেয়াৰ প্লাম আৰু আণ্টিসকলক দেখা পাওঁ তেওঁলোকে জেতুকা লগাই নেইলছ নখত এণ্ড টোজ আঙুলিত ভৰিৰ আঙুলিত দ্য এৰোমা অফ ফ্ৰেছলি প্ৰিপেয়াৰ্ড লাৰু এণ্ড পিঠাছ আৰ উইথ এ হাৰ্ট ফুল অফ এক্সাইটমেণ্ট এণ্ড গ্ৰেটিটিউড আই বিড ইউ ফেয়াৰৱেল ফৰ নাও ডিয়াৰ ডায়েৰী উল্লাসিত অন্তৰেৰে আৰু কৃতজ্ঞতাৰে মই এতিয়া তোমাক বিদায় জনাইছোঁ মৰমৰ ডায়েৰী ইয়াৰ্ছ এক্সাইটেডলি ৰিহন এইটো আৰু এটা দিনৰ ডায়েৰী এণ্ট্ৰি তাৰপিছত এপ্ৰিল 18, 2023 তাতো এটা ডায়েৰী এণ্ট্ৰি দিছে ৰিহনৰ সেইটো কি দিছে চোৱা
Dear diary, today was an extraordinary day. আজি এটা অসাধাৰণ দিন, অগতানুগতিক দিন। I can't believe, মই বিশ্বাসেই কৰিব নোৱাৰোঁ। I am back in the hustle and bustle of the city after celebrating Bihu in our ancestral village. আমাৰ গাঁৱৰ হুলস্থলীয়া পৰিৱেশলৈ আকৌ ঘূৰি আহিছোঁ। It was an incredible experience. এইটো বৰ ইনক্ৰেডিবল অভিজ্ঞতা আছিল। I will cherish it forever. এইটো মই চিৰদিন চেৰিছ কৰিম। I got to learn many things about this festival from my grandmother. আইতাৰ পৰা মই এই উৎসৱৰ বিষয়ে অৰ্থাৎ ৰঙালী বিহুৰ বিষয়ে বহুত কথা শিকিছোঁ। She told me, তেওঁ মোক কৈছিল যে Assamese people embrace this season as a harbinger of peace, happiness and prosperity. অসমীয়া মানুহবিলাকে শান্তি, সুখ শান্তি আৰু উন্নতিৰ কাৰণে এইটো উৎসৱ পালন কৰে। The ৰঙালী বিহু is primarily related to the village folk. ৰঙালী বিহু বিশেষকৈ গাঁৱলীয়া সমাজত পালন কৰা হয় and traditionally connected with cultivation. আৰু পৰম্পৰাগতভাৱে ই কৃষিৰ সৈতে জড়িত। It is celebrated for 7 days. এইটো 7 দিনৰ কাৰণে পালন কৰা হয়। The festival starts with গৰু বিহু। এই উৎসৱ গৰু বিহুৰে আৰম্ভ হয়। I enjoyed it thoroughly. মই বৰ আনন্দ কৰিছিলোঁ। I saw my uncles. মই মোৰ খুৰাহঁতক দেখিছিলোঁ and other men, অন্যান্য মানুহকো take their cattle to the nearby river. নিজৰ গৰু ছাগলীবিলাক ওচৰৰ নদীবিলাকলৈ লৈ গৈছিল and give them a clean bath. আৰু সিহঁতক পৰিষ্কাৰ কৰিছিল, গা ধুৱাইছিল। They prayed for their sound health. সিহঁতৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা কৰিছিল and offered them new robes. আৰু সিহঁতক নতুন পঘাৰে বান্ধিছিল। ৰঙালী বিহুত এইটো কৰা হয় গৰু বিহুত। Leaves of degolati and মাখিয়তী were also slapped on the skin of the cows to drive away flies and infections. দীঘলতী আৰু মাখিয়তীৰ পাতেৰে সিহঁতৰ গাত মাৰা হৈছিল যাতে মহ মাখিৰ ইনফেকশ্যনৰ পৰা সিহঁত ৰক্ষা পৰে। The next day was মানুহ বিহু। পিছদিনাখন মানুহ বিহু আছিল। We wore our new clothes. আমি আমাৰ নতুন কাপোৰ পিন্ধিছিলোঁ। This day is dedicated to celebrate human life. মানৱ জীৱনৰ কাৰণে এই দিনটো উৎসৰ্গিত। The third day was the গোসাই বিহু। তৃতীয় দিনাখন গোসাই বিহু পালন কৰা হৈছিল। Our whole family went to the নামঘৰ। আমাৰ গোটেই পৰিয়ালটো নামঘৰলৈ গৈছিল to seek blessing from the Almighty. ঈশ্বৰৰ পৰা আশীৰ্বাদ ল'বলৈ। The fourth day, চতুৰ্থ দিনাখন yesterday was the কুটুম বিহু। কালি কুটুম বিহু আছিল। It is a time for family reunion and gatherings. এই সময়টো হৈছে পৰিয়ালৰ মানুহ একত্ৰিত হোৱাৰ সময়। So all the members of our family came together. সেয়ে আমাৰ পৰিয়ালৰ সকলো মানুহ একলগ হৈছিল। Shared food, একেলগে খোৱা বোৱা কৰিছিল and exchange greetings. আৰু এজনে আনজনক অভিবাদন কৰিছিল। It was fun to meet the whole family. গোটেই পৰিয়ালক লগ পোৱাটো বৰ আনন্দদায়ক আছিল। As I have school and my parents need to join their office. যিহেতু মোৰ স্কুল খোলা আছিল আৰু পিতৃ মাতৃয়েও অফিচত জইন কৰিবলগীয়া আছিল। We return today. আজি আমি উভতি আহিছোঁ। Grandmother said that the বিহু was not over yet. আইতাই কৈছে এতিয়াও বিহু শেষ হোৱা নাই। The fifth day is the চেনেহী বিহু। পঞ্চম দিনাখন চেনেহী বিহু। Sixth day is the মেলা বিহু। ষষ্ঠ দিনাখন মেলা বিহু and the final day is the চেৰা বিহু। আৰু শেষ দিনাখন সপ্তম দিনাখন চেৰা বিহু পালন কৰা হয়। I wanted to stay for all the 7 days. মই 7 দিনেই থাকিব বিচাৰিছিলোঁ। As on মেলা বিহু, people indulge in traditional games and festivities. যিহেতু সেই দিনাখন মানুহে বিভিন্ন পৰম্পৰাগত খেল ধেমালি আয়োজন কৰে। I wanted to be a part of that. ময়ো তাৰ অংশ হ'ব বিচাৰিছিলোঁ। However, যিয়েই নহওক, I wore the traditional attire.
মই পৰম্পৰাগত সাজ পিন্ধিছিলোঁ এণ্ড ৱেণ্ট উইথ দ্য ভিলেজ চিলড্ৰেন আৰু গাঁৱলীয়া ল'ৰা ছোৱালীবিলাকৰ লগ লাগি টু পাৰফৰ্ম হুঁচৰি গাবলৈ গৈছিলোঁ ইন এভৰি হাউচ হোল্ড প্ৰত্যেকৰ ঘৰে ঘৰে ইচ ফেমিলি অনাৰ্ড আছ উইথ এ চেলেং ক্লথ প্ৰত্যেক পৰিয়ালে আমাক চেলেঙেৰে সন্মানিত কৰিছিল গামোচাৰে এণ্ড এ স্মল এমাউণ্ট অফ মানি আৰু কিছু টকাৰে আমাক সন্মানিত কৰিছিল আই অলছ' হেড দ্য প্ৰিভিলেজ টু চি দ্য মুকলি বিহু চায়ো মই প্ৰিভিলেজড হৈছিলোঁ পাৰফৰ্ম বাই আনমেৰিড গাৰ্লছ এণ্ড বয়জ ইন অ'পেন ফিল্ডছ অবিবাহিত ল'ৰা ছোৱালীয়ে মুকলি পথাৰত পালন কৰিছিল ডায়েৰী অল দিছ ৱেৰ ছ' মাছ ফান হে ডায়েৰী এই সকলোবিলাক বৰ আনন্দদায়ক আছিল উইথ এ হেভি হাৰ্ট গধুৰ মন এটি লৈ আই হেড টু কাম বেক মই উভতি আহিছিলোঁ বাট আই এম গ্ৰেটফুল টু হেভ বিন এ উইটনেছ টু দিছ মেজিকেল টাইম ইন দিছ বিউটিফুল পাৰ্ট অফ দ্য ৱৰ্ল্ড কিন্তু মই এইকাৰণে কৃতজ্ঞ যে এই দুনীয়া পৃথিৱীখনৰ সৈতে মই অংশ হৈ পৰিছিলোঁ উইথ গ্ৰেটিটিউড আনটিল নেক্সট ৰিহন তাৰপিছত আৰু এটি এণ্ট্ৰি দিছে তাৰ ডায়েৰীৰ এই এণ্ট্ৰিটো চোৱা মে 29, 2023 ডিয়াৰ ডায়েৰী মৰমৰ ডায়েৰী এজ আই চিট হিয়াৰ অন দিছ ৱাৰ্ম ইভিনিং এই গৰমৰ যিহেতু মই বহি আছোঁ আবেলিতে আই এম ৰিমাইণ্ডেড ডেট দেয়াৰ আৰ অনলি এ ফিউ ডেজ লেফ্ট অফ স্প্ৰিং ইন আছাম মোৰ মনত পৰিছে যে স্প্ৰিঙৰ আৰু কেইটামান দিনহে অসমত বাকী আছে ইটছ বিন এ ছিজন অফ এনচাৰ্জমেণ্ট এণ্ড ট্ৰান্সফৰ্মেশ্যন এই ছিজনটো আছিল অৰ্থাৎ স্প্ৰিং ছিজনটো হৈছে সুখৰ বা আনন্দৰ আৰু পৰিৱৰ্তনৰ ঋতু ইট ইজ বিন এ টাইম অফ জয় এণ্ড টুগেডাৰনেছ আনন্দ ফূৰ্তিৰ আৰু একত্ৰিত হোৱাৰ সময় আই উইল মিছ এভৰিথিং এবাউট দিছ ছিজন এই ঋতুৰ বিষয়ে মই বহুত মিছ কৰিম বাট আই ন' ডেট উইথ দ্য এৰাইভেল অফ ছামাৰ মই জানো যিহেতু গৰম আহি পাইছে নিউ এডভেঞ্চাৰ্ছ এণ্ড এক্সপিৰিয়েঞ্চেছ এৱাইটেড নতুন অভিযান আৰু অভিজ্ঞতা ৰৈ আছে আনটিল দেন I will enjoy these last few days of spring and reminisce the memories they have created. তেতিয়ালৈকে মই কি কৰিম যিবিলাক স্মৃতি মেমৰি মই আয়ত্ত কৰিছোঁ এইবিলাকেই চেৰিছ কৰি থাকিম ইয়াৰ্ছ ৰোহন এইটো হৈছে তোমালোকৰ চেপ্টাৰ এইখিনি ৰোহনে তেওঁৰ ডায়েৰীত এণ্ট্ৰি কৰিছিল এই চেপ্টাৰটো দিয়াৰ তোমালোকক মূল উদ্দেশ্য হৈছে তোমালোকৰ যাতে ডায়েৰী লিখাৰ হেবিট হয় আৰু অসমৰ বসন্ত কালৰ বিষয়ে কি পৰিৱৰ্তন হয় বসন্ত ঋতুত অসমত সেই বিষয়ে তোমালোকক জনোৱাটো বাকী এইবিলাক কুৱেশ্যন এনচাৰ দিয়া আছে এই কুৱেশ্যন এনচাৰবিলাক আমি আলোচনা কৰিম ভিডিঅ'টো যিহেতু দীঘলীয়া হৈ গৈছে গতিকে পৰৱৰ্তী ভিডিঅ'ত আমি ইয়াৰ ওপৰত আলোচনা কৰিম তেতিয়ালৈকে বাই বাই